ভিডিঅ'ত আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ আহি থকা SI এক্সামৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট হ'ব। চ' ইয়াত আমি কিছুমান GK, GS আৰু ছায়েন্সৰ কিছুমান আহি থকা সঘনাই আহি থকা এক্সামবোৰৰ পৰা আমি লাষ্ট ইয়েৰ কুৱেশ্যনৰ পৰা লৈছোঁ। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো পোনপ্ৰথমে আমি আলোচনা কৰিবলৈ গৈ আছোঁ ফাৰ্ষ্ট প্ৰশ্ন। চ' কিমান চনৰ পৰা নবেল বঁটা আৰম্ভ কৰা হৈছিল? তো আমি জানো যে এয়া হ'ল 1901 চনৰ পৰা নবেল বঁটা আৰম্ভ কৰা হৈছিল। অ'কে, তো মই কালাৰটো চেঞ্জ কৰি লওঁ। ইয়া এণ্ড আছে চাওক ছেকেণ্ড প্ৰশ্ন, কোনজন ব্যক্তি অনুসৰি নবেল বঁটা প্ৰদান কৰা হয়? তো আলফ্ৰেড নবেলৰ মতে নবেল বঁটা প্ৰদান কৰা হয়। আলফ্ৰেড নবেল, মনত ৰাখিব দেই, এইবিলাক লিখি গৈ থাকিব। এণ্ড নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে চাওক। অ'কে, তো নেক্সট প্ৰশ্ন বৰ্তমান ইয়াতে বানান ভুল হৈছে। বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? তাৰ উত্তৰটো হ'ব নাইজেৰিয়া। আহিব পাৰে এয়া প্ৰশ্ন। তো নেক্সট প্ৰশ্ন আমি এনেধৰণৰ পাম চাওক। বিশুদ্ধ খোৱা পানীৰ pH মান কিমান বুলি কৈছে? তো pH মান কিমান এয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। মই লগে লগে কৈ গৈ থাকিম, আপোনালোকে নোট কৰি গৈ থাকিব। চৰি, অ'কে। তো 7 হ'ব ইয়াৰ pH মান। নেক্সট আছে চাওক, শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত লিখা আছিল? ইম্পৰ্টেণ্ট SR কাৰণে আহিব পাৰে। এয়া আহিছিল লাষ্ট ইয়েৰ কুৱেশ্যন। তো শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত লিখা আছিলে? আমি সকলোৱে জানো ক্লাছ 6 বা 7তে পাই আহিছোঁ। এয়া হ'ব ব্ৰজাৱলী ভাষাত লিখা আছিলে। তো ব্ৰজাৱলী ভাষা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এণ্ড নেক্সট প্ৰশ্ন ধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপণ কৰা হৈছিল? 1975 আৰ্যভট্ট নিক্ষেপণ কৰা হৈছিল। যাতে সুধিব পাৰে ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো বুলি সুধিব পাৰে। ভাৰতৰ প্ৰথম উপগ্ৰহ নাম কি বুলি সুধিব পাৰে। অ'কে, তো এয়া হ'ল কুৱেশ্যন। তো আহিব পাৰে এনেধৰণৰ কুৱেশ্যন, মানে আহিব পৰা কুৱেশ্যনবোৰৰ বিষয়ে আমি আলোচনা কৰি গৈ আছোঁ। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব। ইজি কুৱেশ্যন হয়, যিসকলে জানে স্কিপ কৰি গৈ থাকিব পাৰিব। এয়া হ'ল বেছিকখিনি আমি আলোচনা কৰি গৈ আছোঁ, কাৰণ এইবোৰো কুৱেশ্যন আহিব পাৰে তো যিবোৰ আমি নোৱাৰিব পাৰোঁ এক্সাম হলত। তো নেক্সট প্ৰশ্ন চাওক, প্ৰথম ভাৰতীয় উপগ্ৰহ হৈ গ'ল। তো ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? 1498। আৰু এটা হোমৱৰ্ক এটা দিম, কাৰ শাসনকালত আহিছিল? কাৰ শাসনকালত ভাস্কো দা গামা আহিছিল? ইয়াতে লিখিব দেই। এয়া হ'ল আপোনাৰ হোমৱৰ্ক। তো কমেণ্ট বক্সত লিখিব কাৰ শাসনকালত ভাস্কো দা গামা ভাৰতত আহিছিল। নেক্সট প্ৰশ্ন ধৰণৰ আছে চাওক, ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্ন আছে চাওক, ডেইগো গ্ৰেচিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত? এয়া হ'ল ভাৰত মহাসাগৰত অৱস্থিত দ্বীপ। ডেইগো গ্ৰেচিয়া কোনখন মহাসাগৰত অৱস্থিত বুলি সুধিব পাৰে। আহি থাকে এইবিলাক কুৱেশ্যন, নোট কৰি গৈ থাকিব। নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইজিপ্ত। ইজিপ্তক নীল নদীৰ দান বুলি জনা যায়। নেক্সট প্ৰশ্ন আছে চাওক, অ'কে, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? ইয়াৰ হ'ব অসম সাহিত্য সভাই ৰসৰাজ উপাধি দিছিল। ইয়াৰ শুদ্ধ উত্তৰটো অসম সাহিত্য সভাই হ'ব। এণ্ড নেক্সট প্ৰশ্ন আছিল, চান্দবী উৎসৱ কোনে পালন কৰে? চান্দবী বিলত যি উৎসৱ হয় ইয়াক কোনে পালন কৰে বুলি সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাভাসকলে চান্দবী বিলত উৎসৱ পালন কৰে। উত্তৰ হ'ব ৰাভাসকলে। বিত্তীয় আয়োগৰ সদস্যসকলক কোনে নিযুক্ত কৰে? তো অনুমান কৰকচোন কোনে কৰিব পাৰে। বিত্ত আয়োগৰ সদস্যসকলক কোনে নিযুক্ত কৰে? শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে। আহোমৰ দ্বিতীয় ৰাজধানী ক'ত আছিল? ফাৰ্ষ্ট আৰু এটা হোমৱৰ্ক দিওঁ। অ'কে, তো ফাৰ্ষ্ট ৰাজধানী কোনটো ঠাইত আছিল? ফাৰ্ষ্ট ৰাজধানী ক'ত আছিল আহোমসকলৰ? ফাৰ্ষ্ট ৰাজধানী ক'ত আছিল? ছেকেণ্ড, থাৰ্ড, এয়া হ'ল। ইয়াতে মই আপোনালোকক কনফিউজন কৰিবলৈ বিচাৰোঁ। এতিয়া ছাৰ ইয়াতে
বানান ভুল আছে অকণমান। তো যোৰহাট অপশ্যন দিছোঁ, ইয়াৰ পৰা আপোনালোকে ক'ব দেই। অ'কে, তো অপশ্যন মই ইয়াতে লিখি দিওঁ জাষ্ট। অ'কে, চৰি, ইমানখিনি মানে ভিডিঅ' অকণমান দীঘলীয়া হ'ব। ফাৰ্ষ্ট আমি দিম যোৰহাট, ধৰি লওক। 2 নম্বৰ অ'কে, 3 নম্বৰ চৰাইদেউ। ইয়াৰ পৰা কোনটো হ'ব পাৰে আপোনালোকে অনুমান কৰি ইয়াতে অনুমান কৰি নহয়, আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো এয়া হ'ল হোমৱৰ্ক। অ'কে, তো নেক্সট প্ৰশ্ন ধৰণৰ আছে চাওক। মই হোমৱৰ্কো দি গৈ থাকিম, কাৰণ এইবিলাক প্ৰশ্ন আহিব পাৰে। সেইকাৰণে মই ভিডিঅ'খনতেই মানে হেৰি কৰি দিছোঁ মই ডাইৰেক্টলি, আপোনালোকৰ কাৰণে সহায় হ'ব বুলি। তো দেওলাংখুই ৰচক কোন? ৰীতা চৌধুৰী। কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ হৈছিল? গদাধৰ সিংহৰ দিনত হৈছিল। চুকাফা ক'ৰ পৰা আহিছিল? বুৰমাৰ পৰা আহিছিল। বাৰ্মিজ অৰ্থাৎ ম্যানমাৰ। সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? 27 মাৰ্চ তাৰিখে পালন কৰা হয়। অসমীয়া সংস্কৃতিৰ মূল ভেটি কি? স্বয়ম্বৰ বুলি কৈছে। অ'কে, এণ্ড নেক্সট প্ৰশ্ন কি আছে? অসমীয়া ভাষাৰ বুৰঞ্জী লিখোঁতা প্ৰথম অসমৰ স্বৰ্গদেউ কোন আছিল? স্বৰ্গনাৰায়ণ আছিল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1947 আহিছিল। 46ত আহিছিল, চৰি। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? বুধ গ্ৰহৰ। আহোমসকলৰ বিবাহ প্ৰথাটো কি নামেৰে জনা যায়? চকলং বুলি কৈছে। চকলং হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। তো চকলং হয়নে নহয় কমেণ্ট কৰি জনাব। আহোমসকলৰ বিবাহ প্ৰথাটো মানে যিটো মানে মেৰিজ হয়, মেৰিজক কি বুলি কয় আহোমসকলৰ? তো আপোনালোকে কমেণ্ট কৰি জনাব। চকলং বুলি কৈছে ইয়াত। অ'কে, তো প্ৰিণ্টিং মিছ হ'ব পাৰে, শুদ্ধ হ'ব পাৰে। অ'কে, চ' এণ্ড নেক্সট প্ৰশ্ন আছে চাওক। নামঘোষা কোনে লিখিছিল? মাধৱদেৱে। প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য। ইম্পৰ্টেণ্ট কুৱেশ্যন, একেবাৰে আহিব পাৰে এয়া। হীৰেণ ভট্টাচাৰ্য প্ৰেম আৰু ৰদালিৰ কবি বুলি কৈছিল। তো নেক্সট প্ৰশ্ন ধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে চাওক। গদাধৰ সিংহৰ আহোম নামটো কি আছিল? চুপাতপা। ৰাণী ভিক্টৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে? ইম্পৰ্টেণ্ট ক্ৰাউন ৰুল আছে। তাৰপিছত আৰু এইটো ইণ্ডিয়ান পলিটিৰ পৰা আহিছে, ক্ৰাউন ৰুল। তাৰপিছত আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো ৰুল আছিল, কোম্পানী ৰুল, ক্ৰাউন ৰুল, সেইবোৰৰ বিষয়ে আহিছে। তো যদি আপোনালোকৰ টাইম আছে অকণমান চাব পাৰিব সেয়া। নেক্সট প্ৰশ্ন আছে চাওক। নেক্সট প্ৰশ্ন, ডিস্কভাৰী অফ আছাম। অ'কে, ডিস্কভাৰী অফ আছাম কোনখন গ্ৰন্থখনৰ লেখক কোন? সতীশ চন্দ্ৰ কাকতি। এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে? লোকসভাৰ অধ্যক্ষই। কলিকতা কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল? 1872 চনত। নেক্সট প্ৰশ্ন ধৰণৰ আছে চাওক। জাতীয় শিক্ষানীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল বুলি সুধিছে? ৰাজীৱ গান্ধী। অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনটো কয়? মহাসাগৰৰ ৰণ। মহাসাগৰৰ ৰণক কয়। স্বাধীনতাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। এণ্ড নেক্সট আছে চাওক। চুকাফাৰ লগত কিমান মানুহ আহিছিল? 9,000 জন। উত্তৰ পূবৰ মাটিৰ প্ৰথম উৰাজাহাজখন কোন চহৰত অৱতৰণ কৰিছিল? যোৰহাটত নামিছিল। তো ভূপেন হাজৰিকা কিমান চনত অসম ৰত্ন পায়? 2008 চনত। ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন বুলি কৈছে? তো ইয়াৰ শুদ্ধটো হ'ব ৰাষ্ট্ৰপতি। মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান? 14ডাল। অ'কে, মানুহৰ মুখত হাড়ৰ সংখ্যা 14ডাল। মানুহৰ মুঠ হাড় কেইটা থাকে? মানুহৰ মুঠ হাড় কেইটা? এয়া আপোনালোকে কমেণ্ট কৰি জনাব। আটাইতকৈ পুৰণি পৰ্বতমালাটো কি? আৰাৱলী পুৰণি পৰ্বতমালা। এনে অসমৰ চাহ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ডিব্ৰুগড় চহৰক। ইয়াতে আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিলোঁ। যদি আপোনালোকে এই কুৱেশ্যনখিনি বহীত নোট কৰি গৈ আছে, নিশ্চয় আপোনালোকক সহায় কৰিব নেক্সট এক্সামৰ কাৰণে। চ' এইখিনি আছিল আজিৰ কিছুমান কুৱেশ্যন। তো যদি ভিডিঅ' ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু গোটেইখিনি আৰু এবাৰ ভিডিঅ'ত চাব আৰু লিখি গৈ থাকিব। যদি আপোনালোকে PDF বিচাৰে, ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত আমাৰ
ৱেবছাইটৰ লিংক আছে, তাতে গৈ ডাউনলোড কৰিব পাৰিব।